সুপ্ৰভাত প্ৰিয় বন্ধুসকল। আজি দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি শাওন মাহৰ 21 তাৰিখ শুক্ৰবাৰ, ইংৰাজী 7 আগষ্ট 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৰণীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:51:47 আৰু সূৰ্য অস্ত হ'ব 6:06:32। আজি তিথি কৃষ্ণপক্ষৰ নৱমী তিথি, আবেলি 4:36:20 থাকিব আৰু তাৰ পিছত কৃষ্ণপক্ষৰ দশমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ কৃত্তিকা নক্ষত্ৰ, ৰাতি 6:34:27 যোৱাত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ বৃদ্ধি আৰু কৰণ হৈছে তৈতিল। জন্মত আজি যিসকল জাতক জাতিকে জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ বৃষ ৰাশি, কৃত্তিকা নক্ষত্ৰ, ক্ষুদ্ৰবৰ্ণ, মাহেন্দ্ৰ যোগ, দেৱাৰীগণ বা ৰাক্ষকগণ, ছাগলীৰ অস্থি, অস্তোত্তৰীয় হ'ব ৰবি আৰু বিংশোত্তৰীয় হ'ব ৰবি বুধৰ দশা। ৰাতি 6:34:17 যোৱাত ৰেৱতী নক্ষত্ৰ, মনুষ্যগণ বা নৰগণ, সাপৰ অস্থি, বিংশোত্তৰীয় চন্দ্ৰৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। মৰণত আজি দ্বিপদ দোষ, ৰাতি 6:34:17 যোৱাৰ পিছত কোনো ধৰণৰ দোষ নাই। যাত্ৰা আজি মধ্যম আৰু শুভকৰ্ম হৈছে বিবাহ, ক্ৰয় বিক্ৰয়, নামাকৰণ, নাট্যৰম্ভ, কাণ নাক বিন্ধোৱা, শান্তি সত্যায়ন, এনেকুৱা ধৰণৰ শুভকৰ্মখিনি আজিৰ দিনত কৰিব পাৰিব। ৰাহুকাল আজি ৰাতিপুৱা 9:49 পৰা 11:29 আৰু শুভ সময় হৈছে ৰাতিপুৱা 11:26 পৰা 1:08 এই সময়খিনিৰ ভিতৰত শুভকৰ্ম কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এইবাৰ আগবাঢ়িছোঁ আজিৰ দিনটোৰ মাহাত্ম্যপূৰ্ণ ৰাশিফললৈ। আজিৰ দিনটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব, শুভ ৰং, শুভ সংখ্যা বা আজিৰ দিনটোত আপোনাৰ কি সফলতা অৰ্জন কৰিব, কি সাৱধানতা ল'ব লাগিব, এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি আজি আপোনাৰ দ্বিতীয় গৃহত চন্দ্ৰ আৰু ষষ্ঠ গৃহত আছে শুক্ৰ আৰু অষ্টম গৃহত আছে আপোনাৰ মংগল। গতিকে আৰু দ্বাদশ গৃহত আপোনাৰ শনি, একাদশত আছে আপোনাৰ ৰাহু। এই অৱস্থানে আপোনাৰ মনত এলাহ ভাৱ বৃদ্ধি কৰাব। কৰ্মত আপোনাৰ অনীহা আৰম্ভ হ'ব, কিছু মানসিক চিন্তা থাকিব, আপুনি অকলশৰীয়া অনুভৱ কৰিব, মনত কিছু ভয় শংকা থাকিব। কি ভয় শংকা থাকিব আপুনি এইটো নিজেই গম নাপাব, কিন্তু মনত কিছু ভয় শংকা আপোনাৰ বাহ ল'ব আজিৰ দিনটোত। গতিকে আপুনি মেডিটেশ্যন কৰক বা আপুনি কোনো ধৰ্মীয় কাৰ্যৰ লগত লিপ্ত হওক, কোনো জ্ঞানী ব্যক্তিৰ লগত আপুনি সময় পাৰ কৰক, যাতে আপোনাৰ মনৰ পৰা এই নিগেটিভ চিন্তাধাৰাবোৰ আঁতৰাই পঠাব পাৰে। ধনস্থান আপোনাৰ বেয়া নহয়, ধনস্থানৰ পৰা আপোনাৰ ভালে আহিব, ধন সম্পত্তি লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো তৃতীয় ব্যক্তিৰ প্ৰৰোচনাত পৰি বা ইনফ্লুৱেঞ্চত পৰি আপোনাৰ প্ৰেমত কোনো বাধা বিঘিনিৰ সৃষ্টি হ'ব পাৰে, বাদ বিবাদ হাই কাজিয়াৰ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ ফালৰ পৰা আপোনাৰ সমস্যা নাই, শিক্ষাত আপুনি উন্নতি লাভ কৰিব পাৰিব।
আৰু স্বাস্থ্য আজি আপোনাৰ ভালেই যাব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 7। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ প্ৰথম গৃহত আছে চন্দ্ৰ, আৰু এই প্ৰথম গৃহত চন্দ্ৰ থাকি আপোনাৰ মনৰ উৎকণ্ঠতা বৃদ্ধি কৰাব। কোনো দুশ্চিন্তা আহিব মনলৈকে, আপোনাৰ সঘনাই ডিচিশ্যনবিলাক সলনি হৈ থাকিব। কি কৰিব কি নকৰিব প্লেনিং কৰিব, অথচ আপোনাৰ প্লেনিং কাৰ্যকৰী নহ'ব। এনেকুৱা ধৰণৰ সমস্যাবিলাক আপোনাৰ ক্ষেত্ৰত আহি পৰিব পাৰে। ঘৰ বা পাৰিবাৰিক চিন্তা আপোনাৰ বহুত বেছি থাকিব। ঘৰৰ কাৰণে আপোনাৰ চিন্তা থাকিব বহুত বেছি। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ সমস্যা নাই, ভালেই যাব দিনটো। আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ প্ৰেমৰ গৃহত যিহেতু শুক্ৰ আছে, গতিকে অত্যন্ত শুভ দিন, ৰোমান্টিক দিন। প্ৰেমত আপুনি আনন্দ লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত মন কিছু চঞ্চল হ'ব পাৰে, মনত আপোনাৰ প্ৰেম ভাৱ জাগি উঠিব পাৰে। বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে প্ৰেমৰ ক্ষেত্ৰত। স্বাস্থ্য কোনো সমস্যা নাই যদিও কিছু ইনফেকশ্যনৰ সমস্যা আপোনাৰ আহিব পাৰে, যাৰ ফলত সাধাৰণ চৰ্দি জ্বৰ এনেকুৱা ধৰণৰ সমস্যা কিছু আহিব পাৰে। বিশেষ চিন্তনীয় নহয়। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 7। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপোনাৰ প্ৰথম গৃহত আছে মংগল, আৰু এই মংগলৰ কাৰণে, প্ৰথম গৃহত মংগল থকাৰ কাৰণে আপোনাৰ মনত যথেষ্ট সাহস বাঢ়িব। আপুনি নেতৃত্ব লৈ কাম কৰিব পাৰিব। কৰ্মস্থলত আপুনি ৰিস্ক ল'ব পাৰিব, আৰু যাৰ ফলত আপুনি কৰ্মত সফলতাও লাভ কৰিব পাৰিব। আনকি আপোনাৰ কৰ্মস্থানত আপুনি আপোনাৰ সহকৰ্মীৰ পৰা বা আপোনাৰ কোনো ছিনিয়ৰ জুনিয়ৰ ব্যক্তিৰ পৰা আপুনি মৰম স্নেহ বা আপুনি প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। আৰ্থিক দিশৰ ফালৰ পৰা ভালেই দেখা যায়, সমস্যা নাই আপোনাৰ। আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আনন্দ লাভ কৰিব পাৰিব, প্ৰেমত কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত ভাল উন্নতি লাভ কৰিব পাৰিব। আপুনি যি কাম কৰে পঢ়া শুনাত আগ্ৰহ বাঢ়িব, বা আপুনি নেতৃত্ব ল'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে, চুগাৰৰ সমস্যা আছে বা কাৰ্ডিঅ' সমস্যা আছে, তেওঁলোকে কিছু সাৱধানতা গ্ৰহণ কৰি চলিব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 7। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজি আপোনাৰ প্ৰথম গৃহত বুধ, বৃহস্পতি আৰু ৰবি, আৰু একাদশত আছে আপোনাৰ চন্দ্ৰ, যাৰ ফলত আপোনাৰ কথা কোৱাৰ যিটো ধৰণ, বাকপটুতা আপোনাৰ ইমানেই বৃদ্ধি পাব বা ইমানেই ভাল হ'ব যে আপোনাৰ কথাত মৌখ নাথাকিব। আপোনাৰ কথাৰ কাৰণে আপুনি হয়তো কোনো পুৰস্কাৰ পাব পাৰে, বা আপুনি প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিৰ প্ৰফেশ্যন কথাৰ সৈতে জড়িত, যেনেকুৱা আপোনাৰ যিসকলে ওকালতি কৰে, এডভকেট, বা যিসকলে চেলছৰ লগত জড়িত হৈ আছে, বা যিসকলে পলিটিক্স কৰে, অৰ্থাৎ যি কাৰ্যত কথা বেছি ক'বলগীয়া হয়, তেওঁলোকৰ কাৰণে আজি অত্যন্ত শুভ দিন। কণ্ঠত সৰস্বতী, গতিকে অনায়াসে আপুনি ছাকচেছ হ'ব পাৰিব আপোনাৰ কৰ্মত। আজিৰ দিনটোত কোনো সমস্যা নাই, আৰু সেই হিচাপত আপোনাৰ আৰ্থিক দিশটো অত্যন্ত শুভদায়ক হ'ব। শিক্ষাৰ ফালৰ পৰা ছাকচেছ, যি কৰে তাতে আপুনি সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্য কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব আজি। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ আগবাঢ়িম সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজি আপোনাৰ মনত উদাৰতা ভাৱ বৃদ্ধি পাব। আপোনাৰ
দশম গৃহত আছে চন্দ্ৰ আৰু প্ৰথম গৃহত আছে আপোনাৰ কেতু, যাৰ ফলত আপোনাৰ আধ্যাত্মিক দিশত মন আগ্ৰহী হ'ব কেতুৰ কাৰণে। আৰু চন্দ্ৰৰ কাৰণে আপোনাৰ মনৰ উদাৰতা বৃদ্ধি পাব। আপুনি আন ব্যক্তিক বা কোনো দুখীয়া দৰিদ্ৰ যিকোনো ব্যক্তিক সহায় সাহায্য কৰি বা দান দক্ষিণা কৰি মনত যথেষ্ট আনন্দ লাভ কৰিব পাৰিব আৰু বেলেগক সহায়ৰ হাত আগবঢ়োৱাৰ কাৰণে আপোনাৰ মন যথেষ্ট আগ্ৰহী হৈ থাকিব। তাৰ পৰা আপুনি যথেষ্ট আনন্দ লাভ কৰিব পাৰিব। আজি আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ধনৰ আগমন ঘটিব, তাত কোনো চিন্তা কৰিবলগীয়া নাই। প্ৰেমৰ ক্ষেত্ৰত আনন্দ থাকিব, মিলা প্ৰীতি থাকিব আৰু শিক্ষাৰ ক্ষেত্ৰত কোনো নিগেটিভ ভাৱ মনলৈকে আহিব বা আপোনাৰ মনত কোনো এটা ভয় এটা থাকিব যে আপুনি কোনো এটা কাৰ্য কৰিব পাৰিম নে নোৱাৰিম বা কাৰ্যত কিবা ভুল হ'ব নেকি, এনেকুৱা ধৰণৰ বাৰে বাৰে আপোনাৰ ভয় আহি থাকিব। কনফিডেন্সটো আপোনাৰ কম থাকিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব আৰু শুভ ৰং হ'ব বগা, শুভ সংখ্যা 7। এইবাৰ কন্যা ৰাশিলৈকে আহিছোঁ। কন্যা ৰাশিৰ আজি আপোনাৰ বুদ্ধিহীন হৈ পৰিব পাৰে। বুদ্ধি আপোনাৰ হয়তো কোনো কামত নাহিব পাৰে যেতিয়া প্ৰয়োজন হ'ব সেই সময়ত, কাৰণ আপোনাৰ বুধ আপোনাৰ আজি অত্যন্ত দুৰ্বল ষষ্ঠ গৃহত। তাৰ কাৰণে আপোনাৰ মন হয়তো ডাইভাৰ্ট হ'ব বা আপোনাৰ যিটো সৎ বুদ্ধি, ভাল বুদ্ধি, সেই বুদ্ধি হয়তো আপোনাৰ সময়ত আহি নপৰিব, যাৰ ফলত আপুনি হয়তো কোনো বিপদতো পৰিব পাৰে। আৰ্থিক ফালৰ পৰা আপোনাৰ নতুন কোনো কৰ্ম আঁচনি থাকিব পাৰে বা নতুন কোনো কৰ্মৰ আপোনাৰ সন্ধান পাব, নতুন আয়ৰ পথ পাব, যাৰ ফলত আপোনাৰ ইনকাম বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মন ডাইভাৰ্ট হৈ থাকিব পাৰে, মনত সন্দেহ ভাৱ আহিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, শিক্ষা আপোনাৰ ভালেই যাব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা নাই। আজি স্বাস্থ্যও ভাল, শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 7। এইবাৰ তুলা ৰাশিলৈকে আহিছোঁ। তুলা ৰাশি আজি আপোনাৰ সহনশীলতা মনোভাৱ এটা থাকিব। আপুনি প্ৰথম গৃহ স্বামী মংগল আৰু এই মংগল আছে আপোনাৰ নৱম গৃহত। গতিকে আপোনাৰ ধৈৰ্য আৰু সহ্য কৰা গুণ এই দুইটাই আপোনাৰ থাকিব। ধৈৰ্য থাকিব, সহ্য কৰিব পাৰিব। কষ্ট যিমানেই নহওক আপুনি কষ্ট যেন অনুভৱ নকৰিব। আপোনাৰ সহনশীলতা, সহ্য কৰিব পৰা গুণ আপোনাৰ দুগুণ বৃদ্ধি পাব। আজি আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যায়। কৰ্মক্ষেত্ৰত আপুনি যথেষ্ট সাহসেৰে কাম কৰিব পাৰিব আৰু যথেষ্ট সন্মান বা আপুনি সফলতাও লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত। প্ৰেমত আপোনাৰ শুভ দিন, শুভ ফল লাভ কৰিব পাৰিব, কোনো সমস্যা নাহে। প্ৰেমত আনন্দ লাভ কৰিব পাৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব পাৰিব। আপোনাৰ কোনো বন্ধুৰ পৰা হওক বা শিক্ষাগুৰুৰ পৰা হওক, যাৰ পৰাই নহওক আপুনি সহায় লাভ কৰিব পাৰিব শিক্ষাত। স্বাস্থ্যৰ ক্ষেত্ৰত বিপিৰ সমস্যা যিসকলৰ আছে তেওঁলোকে যথেষ্ট সাৱধানতা গ্ৰহণ কৰি চলিব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ বৃশ্চিক ৰাশিলৈকে আহিছোঁ। বৃশ্চিক ৰাশিৰ আজি আপোনাৰ কৰ্মত তৎপৰতা বৃদ্ধি পাব। আপোনাৰ প্ৰথম গৃহৰ স্বামী
প্ৰথম গৃহৰ স্বামী আছে অষ্টম গৃহত, গতিকে আপোনাৰ মনত কিছু হতাশা আহিব পাৰে বা মন আপোনাৰ লৰচৰ হৈ থাকিব পাৰে, কোনো স্থায়িত্ব নাথাকিব। এইটো কৰিম সেইটো কৰিম তৎপৰ হৈ থাকিব, কিন্তু এইটো প্লেনিং কৰিব সেইটো প্লেনিং কৰিব, কিন্তু কোনো প্লেনিং হয়তো আপোনাৰ সাৰ্থক বা সফলতা লাভ কৰিব নোৱাৰিব প্লেনিঙত। তাৰ কাৰণে আপুনি অত্যন্ত ধৈৰ্য সহকাৰে কাম কৰক। কোনো এটা সময়ত আপুনি এটা চিন্তা কৰক, যাতে সেইটো আপুনি কমপ্লিট হোৱাৰ পিছতহে আপুনি আন চিন্তা কৰিব পাৰে। নহ'লে আপুনি চাৰিওফালে যেতিয়া একে সময়তে কাম কাজ আৰম্ভ কৰিব, আপোনাৰ কোনোটোৱে সফল নহ'ব আৰু আপুনি দিনটোত বিফল মন লৈ পেলাই আপুনি উভতিব লাগিব। আৰ্থিক দিশৰ ফালৰ পৰা বেয়া নহয়, মোটামুটি ঠিকেই আছে। ইনকামো আপোনাৰ খুব ভাল নহ'লেও বেয়াও নহয় আপোনাৰ ইনকাম। স্বাস্থ্যৰ ক্ষেত্ৰত, খোৱা লোৱাৰ ক্ষেত্ৰত কিছু ধ্যান দিব, তাত বাহিৰে বিশেষ অসুবিধা নাই। শিক্ষাৰ ক্ষেত্ৰত ভালেই দেখা যায়, সমস্যা দেখা নাযায় শিক্ষাটো আপোনাৰ। আৰু আজিৰ দিনটোৰ কাৰণে শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ আগবাঢ়িছোঁ ধনুৰাশিলৈকে। ধনুৰাশি আজি আপোনাৰ কাৰণে অত্যন্ত ভাল দিন। আপুনি সুস্বাস্থ্যৰে থাকিব পাৰিব। যদি কোনো বেমাৰত আপুনি ভোগ কৰি আছিলে, কোনো বেমাৰ হৈ আছিলে আপোনাৰ, তাৰ পৰা আৰোগ্য লাভ কৰাৰ কাৰণে এটা শুভ যোগ আছে আপোনাৰ আজি। বা আপুনি কোনো ভাল ডক্তৰ বা কোনো ভাল চিকিৎসক, ভাল ডক্তৰ আপুনি লগ পাব পাৰে, ভাল ডায়েগনচিছ আপোনাৰ হ'ব পাৰে। ষষ্ঠ গৃহত আপোনাৰ চন্দ্ৰ আৰু অষ্ট গৃহত আছে বুধ, বৃহস্পতি আৰু ৰবি। গতিকে যদিও দুইটা গৃহই খুব এটা ভাল বুলি গণ্য কৰা নহয়, তথাপিতো গ্ৰহৰ যি স্থিতি, সেই গ্ৰহৰ স্থিতিয়ে বেয়া গৃহ হ'লেও ভাল পৰিণাম দিবৰ কাৰণে বাধ্য। তাৰ কাৰণে আপুনি ৰোগাৰোগ্য হ'ব পাৰে বা বেমাৰৰ পৰা আপুনি ভাল হ'ব পাৰে আজিৰ দিনটোত। আৰ্থিক দিশৰ ফালৰ পৰা দিনটো ভালেই যাব আপোনাৰ, কোনো সমস্যা নাহে। আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ৰোমান্টিক দিন, প্ৰেমত অত্যন্ত শুভ দিন আজি। শিক্ষাৰ ক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি যি কাম কৰে তাতে আপুনি নিজৰ বিশ্বাস অটুট ৰাখি পেলাই কাম কৰিব পাৰিব, য'ত আপুনি কৃতকাৰ্যতা লাভ কৰিব পাৰিব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ মকৰ ৰাশিলৈকে আহিছোঁ। মকৰ ৰাশি আজিৰ দিনটোত আপুনি দাম্পত্য সুখ শান্তি লাভ কৰিব পাৰিব। আপোনাৰ দাম্পত্যৰ গৃহত অত্যন্ত শুভ গ্ৰহ বহি আছে, যাৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। আপোনাৰ বুধ আছে নৱম গৃহত, আৰু পঞ্চমত আছে আপোনাৰ চন্দ্ৰ। গতিকে যাৰ ফলত আপুনি আজিৰ দিনটোত বিশেষকৈ পাৰিবাৰিক দিশত আপুনি সুখ শান্তি সমৃদ্ধি এই সকলোখিনি লাভ কৰি আছে। মনত আনন্দ উৎসাহ আপোনাৰ বৃদ্ধি পাব আজিৰ দিনটোত। ধনৰ ক্ষেত্ৰত ধনৰ স্থানত আপোনাৰ বেয়া নহয়, ধন টকা পইচা আহিব হাতলৈকে। শিক্ষাৰ ক্ষেত্ৰত ছাকচেছ হ'ব পাৰিব যি কৰ্ম কৰে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা, স্কিনৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা 7। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশি আজি আপুনি যিকোনো প্ৰতিযোগিতামূলক কাম কাজ বা প্ৰতিযোগিতামূলক পৰীক্ষা, কোনো কেছ মকৰ্দমা, এইবিলাক কাৰ্যত যদি লিপ্ত হৈ আছে, তেনেহ'লে তাত আপুনি জয়লাভ কৰিব পাৰিব।
কোনো ছাত্ৰ ছাত্ৰীসকলে যদি কোনো কম্পিটিটিভ এক্সামৰ কাৰণে ট্ৰাই কৰি আছে বা কোনোৱে যদি গভৰ্ণমেণ্ট এক্সাম দি আছে তেনেহ'লে তাৰ পৰা ভাল ফলাফল লাভ কৰিব পাৰিব। প্ৰথম গৃহত আপোনাৰ চন্দ্ৰ আছে, দশম গৃহত আপোনাৰ চন্দ্ৰ আছে আৰু এই চন্দ্ৰ অতি শুভ ফল প্ৰদান কৰি আছে, যাৰ কাৰণে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতো অত্যন্ত ভাল দিন। আৰ্থিক দিশৰ ফালৰ পৰা আপুনি নতুন কৰ্মৰ সুযোগ লাভ কৰিব পাৰিব, কোনো নতুন চাকৰি লাভ কৰিব পাৰে বা কোনো প্ৰমোশ্যন হ'ব পাৰে। আৰ্থিক দিশত বা আপোনাৰ কেৰিয়াৰতো এটা ভাল ফলাফল লাভ কৰিব পাৰিব। আজি আৰ্থিক ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত কোনো কিউৰিচিটি বাঢ়িব, আপুনি কোনো বস্তু জানাৰ কাৰণে বা কোনো শিকাৰ কাৰণে আপোনাৰ আগ্ৰহ এটা বেছিকৈ থাকিব আজিৰ দিনটোত। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 7। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে। মীন ৰাশি। মীন ৰাশিৰ আজি আপোনাৰ বিদ্যাত উন্নতি লাভ কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, বিদ্যা হৈছে যিয়ে যি কাৰ্য কৰে সেই প্ৰতিটো এটা বিদ্যা। ছাত্ৰ ছাত্ৰীৰ কাৰণে পঢ়াটোই বিদ্যা, বা যিসকল ব্যক্তিয়ে যি কাৰ্য কৰে, কোনো ড্ৰাইভাৰ এজনৰ কাৰণে গাড়ী চলাওঁতে এটা বিদ্যা। গতিকে নিজৰ কৰ্মই এটা বিদ্যা হয়। এই বিদ্যাত শুভ ফল লাভ কৰিব পাৰিব, কোনো জ্ঞান অৰ্জন কৰিব পাৰিব, অভিজ্ঞতা লাভ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ কৰ্মত উন্নতি লাভ কৰিব পাৰিব আজিৰ দিনটোত। আৰ্থিক দিশৰ ফালৰ পৰা কোনো সমস্যা দেখা নাযায়, আৰ্থিক দিশত ভালেই উন্নতি লাভ কৰিব পাৰিব। আৰু প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা নাই, প্ৰেমতো আপুনি আনন্দ লাভ কৰিব পাৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভালেই যাব, আপোনাৰ সুস্বাস্থ্যৰে পাৰ কৰিব পাৰিব দিনটো। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে মই দিয়া ভিডিঅ'সমূহ এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোকক প্ৰত্যেক দিনাই এটা জেনেৰেল গাইডেন্স দি দিনটোৰ কাৰণে কিছু পৰিমাণৰ হ'লেও সহায় কৰিব পাৰোঁ। আপোনাৰ আজিৰ দিনটো ভাল হওক, শুভ হওক। ধন্যবাদ।